আপোনালোক সকলোকে মই APSC PYQ সিৰিজ আৰু এটা সিজনলৈ মই স্বাগতম জনালো আৰু এটা ভিডিঅলে আজি আমি APSC PYQ ৰিজনিং পঢ়িম ৰিজনিংত আমাৰ যেহেতু সকলোৱে জানে সিসেটৰ যোনখন পেপাৰ আহে পেপাৰ নম্বৰ 2 তাতে ৰিজনিংৰ বহুতখিনি কোৱেশ্চন আহে আমি মেথছৰ বহুতখিনি কোৱেশ্চন দিছো মই আপোনালোকক ডেসক্ৰিপচনত প্লেলিষ্টটো থাকিব আপুনি PYQ খিনি চাই ল'ব পাৰিব আৰু আজি আমি ৰিজনিং কিছুমান ক্লিয়াৰ কৰিম কিছুমান কোৱেশ্চন আমি আজিবিলাক 2022 আৰু 23 ত মাজত আহিছিলে ঠিক আছে কেইটামান কোৱেশ্চন আমি সলভ কৰিম গুটেখিনি কোৱেশ্চন যদি আপুনি বা ডিটেইলছত থিওৰিবোৰ জানিব বিচাৰে আমাৰ সিসেটৰ কোৰ্সটো জয়েন হৈ লওক ডেসক্ৰিপচনত লিংক দিয়া থাকিব প্ৰথম কোৱেশ্চনটো চাওকচোন এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এইবিলাক বেংকিং এক্সামত বেছিকৈ আহে ঠিক আছে তো মই আপোনালোকক এটো কাৰণে ভালকৈ পঢ়াব পাৰিছো ৰেফাৰ টু দা আলফা নিউমেৰিক সিৰিজ মানে কি থাকে এলফাবেটো থাকে নাম্বাৰো থাকে আৰু এনেকুৱা সিম্বলো থাকে ঠিক আছে given below আৰু আমি आंसर কি দিব লাগে how many vowels কি হয় সকলোৱে জানে vowels কি আছিল a e i o u এটা ভাৱেল আছিল হৰুতে আমি সবে পঢ়িছো এই above arrangementত how many vowels are preceded by a symbol preceded মানে আগত থাকা তো মানে how many vowels are preceded by a symbol মানে কি কৈছে কিমানটা ভাৱেল আছে যাৰ আগত ভাৱেলৰ জাস্ট আগত symbol আছে ঠিক আছে তো আমি যদি চাও এটা ভাৱেলস কেটা যদি মই চাও এটো ভাৱেল আছে ইয়াৰ আগত একো নাই এটো 5 9 i আগত 9 হে আছে নহব আমাক সিম্বল লাগে ঠিক আছে n e এর আগত এটা সিম্বল আছে ওকে এটা পালো নেক্সট গলো আকৌ u এর আগত এটা সিম্বল আছে দুটা পালো আৰু নাই আৰু ন দুটা আছে ঠিক আছে ইমান ইজি কোৱেশ্চন আৰু এলা সৰু পালেও কৰিব পাৰি দেই নেক্সট অপচন What is the missing element? এনেকে missing element কি হয় হেতু খুদে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আপুনি প্যাটাৰ্নটো চাব কেনেকুৱা আছে a b d আমি যদি চাও a b c d থাকে c টো কাটি দিলে ওকে e f h কেনেকে থাকে e f নরমালি অ্যালফাবেটত g h এনেকে থাকে g টো কাটি দিলে ও মানে এটা কাটি দিছে i j তাৰপিছত k টো কাটি l m n o টো কাটি p এটা আমি চাও x y z একেলগে আছে নহব v w y আমি কি জানো u v x মানে u v w x y p w y এটো মিলিছে ঠিক আছে v w y x কাটি নেক্সট আৰু কিবা মিলিছে যদি চাও w x z এটো তো আহি গল y টো কাটি এটো আহিছে u v x এটো তো আহি গল এ কোনটো হ'ব অপচন তিনটাই আহি গল আমি চাওচোন আৰু নেক্সট প্যাটাৰ্ন আমি চাম কেনেকৈ কৰিব পাৰি চাম আমি তিনটাই পাই গলো মানে সেম প্যাটাৰ্নত এটো এই ইয়াৰ পিছত আমি ফাৰ্স্ট লেটাৰ এটা চাম ঠিক আছে ফাৰ্স্ট লেটাৰ মাজত কি আছে a e i m q a আৰু e মাজত কেটা লেটাৰ বাকি থাকিল a b c d b c d তিনটা লেটাৰ কাটি e আহিছে তাৰ পিছত আমি যদি e আৰু i মাজত যাও e f g h তিনটা লেটাৰ কাটি দিলো e f g h এটা কাটি i আহিছে ঠিক তেনেকৈ i পিছত j k l তিনটা কাটি গৈছে তো q ৰ পিছত তিনটা কি হ'ব q r s t তিনটা কাটি নেক্সট u ৰ পৰা আৰম্ভ হ'ব লাগিব তো u ৰ পৰা আৰম্ভ এই তিনটা ভিতৰত কোনটো আছে এটো তো অপচন এটো কাৰেক্ট তেনেকৈ কৰে ঠিক আছে নেক্সট কোৱেশ্চনটো চাও from the given option find a pair which is similar to 8 4 8 আৰু 4 similar মই আপোনালোকক আমাৰ ক্লাছতো বাৰে কৈছিলো সিসেটৰ ক্লাছত আপোনালোকে 1 to 50 লৈকে স্কয়াৰ মুখৰ আগত থাকিব লাগিব তো আপোনালোকে এখন চাৰ্ট বনাই পঢ়া টেবুলৰ আগত লগাই থৈ দিয়ক 1 to 50 লৈকে স্কয়াৰ এন্ড 1 to 12 লৈকে কিউব ঠিক আছে তো যেতিয়া জেনেকুৱা প্ৰশ্ন নাহক এইবিলাক প্ৰশ্ন আপুনি এনে কৰিব পাৰিব 8 আৰু 4 আমি যদি চাও 2 to 4 to 2 স্কয়াৰ হয় আৰু 8 মানে 2 কিউব মানে এটা নাম্বাৰ 2 আছে তাৰ স্কয়াৰ এটা লিখিছে এবাৰ কিউব লিখিছে বাকি চাও আমি 27 আৰু 9 আছে 9 to কিহৰ স্কয়াৰ 3 স্কয়াৰ 27 to 3 কিউব এটো অপচন কাৰেক্ট বাকি চাও স্কয়াৰ কত নাই এটো 9 to স্কয়াৰ এটো নহয় তো এখিতে মই কৈ দিও আপোনালোকে সিসেটৰ সাৰ্থক বেটছটো জয়েন হৈ লওক এইবিলাক যে মই কোৱেশ্চন কৰাই আছো তাত আমি বহুত ধুনিয়াকে ডিটেইলছত সব থিওৰি পঢ়োৱা আছে যত মই মেথছৰ ক্লাছ দিছো ৰিজনিংৰ ক্লাছ দিছো আৰসি ক্লাছ দিম এতিয়া আৰু তাত আপুনি চেপ্টাৰ ওয়াইজ মক টেষ্ট পাব এপিএসসি কাৰণে যিবিলাক আপুনি নিজে প্ৰেক্টিস কৰিব পাৰিব মক টেষ্ট মানে ওপৰত ধুনিয়া টাইমাৰ থাকিব আপুনি এক্সাম দিয়া নিচিনাকে দি থাকিব পাৰিব 30 days class
30 days 30 classes আৰু C set আপোনাৰ খতম আপুনি GS paper 1 ধুনিয়াকে পঢ়ি থাকক বাকিখিনি মোৰ ওপৰত এৰি দিও next to south is related to northwest west to কি হল ৰিলেটেড কেনেকৈ এনেকা কোৱেশ্চন কেনেকৈ কৰিম আমি জানেনে আমি আকি লম এফালে ইষ্ট থাকে এফালে ওয়েস্ট থাকে এফালে নৰ্থ এফালে সাউথ আমাক কৰিছে সাউথ সাউথ to এটো লগত ৰিলেটেড সো সাউথ কোন ফালে থাকে এফালে ঠিক আছে তো সাউথ এফালে থাকে তো এতিয়া সাউথ to এফালে আছে আৰু নৰ্থ ওয়েস্ট মানে এফালে নৰ্থ এফালে ওয়েস্ট মানে তাৰ মাজত এটো তো সাউথ to নৰ্থ ওয়েস্টৰ লগত মিলি আছে আমাক লাগে ওয়েস্ট to কি হল মিলি ওয়েস্ট to আমি যদি চাও সাউথ আৰু নৰ্থ ওয়েস্ট মাজত কিমান ডিগ্ৰী এই এংগেলটো চাও এখিনি তো 90 ডিগ্ৰী হয় আৰু এখিনি আধা এই গুটেখিনি 90 তো ইয়াৰ এখিনি আধা হলে 45 তো টোটাল গুটেখিনি মিলি কিমান হ'ব 90 আৰু 45 মিলি 135 ডিগ্ৰী তো সাউথ তো আমি এনেকে এটো সাইডে 135 ডিগ্ৰী লৈ গৈছো তো আমাক লাগে ওয়েস্ট তো ওয়েস্ট তো যদি মই 135 ডিগ্ৰী লৈ যাও এখিনি লাগে 90 আহিব তো আৰু 45 ইমানখিনি এটো সাইডে সেম সাইডে ঠিক আছে তো এখিনি আহিব তাৰ মানে এটো কি হ'ব নৰ্থ আৰু ইষ্টৰ মাজত আছে তো নৰ্থ ইষ্ট ইমান ইজি দেখিছে নেক্সট কোৱেশ্চন দছ if p represent divide সাইডত লিখি লম p মানে হৰণ কৰা q মানে প্লাস কৰা r মানে নেগেটিভ s মানে পূৰণ কৰা তো আমাক এটো কোৱেশ্চন দিয়া আছে তো আমি p q r ৰ জায়গাত সিম্বল বিলাক বহাই দিম 9 p মানে হৰণ 3 s ৰ জায়গাত পূৰণ into 4 q ৰ জায়গাত প্লাস 8 r মানে minus 7 তো গুটেকেটা আমি বহাই ললো এটা আমি একো পুৰা হয় মানে কৰিলে হল তো আমি ক্লাছতো মই পঢ়াইছো আপোনালোকক বটমাছ হ'ব লাগিব ম্যাথছ কৰিবলে b for bracket o for off d for divide মানে হৰণ কৰা m for পূৰণ মাল্টিপ্লাই a for প্লাস মানে এডিশন আৰু s for মাইনাস এটো সিৰিয়ালি কৰিব ঠিক আছে প্ৰথম হৰণ ক'ত আছে চাও হৰণ এটো আছে তো প্ৰথম হৰণটো কৰক 9 ৰে 3 মানে হৰণ কৰিলে 9 3 ৰে কিমান যাব 3 বাৰ হ'ব ইনটু লিখি ললো নেক্সট হৰণটো কাটিলো তাৰপিছত নেক্সট প্ৰায়োৰিটি পূৰণক দিম তো পূৰণ কোনটো আছে এটো মাল্টিপ্লাই 3 4 গুণ 12 এটোটো এনেও কৰিব পাৰিম মই এতিয়া 12 আনঠে 20 মাইনাস 7 মানে 13 অপচন 13 ইমান ইজি নেক্সট কোৱেশ্চন তো if rhino is coded as this tiger will be কেনেকে r h i n o কেনেকে কোড কৰিছে p f g l m এটা আমি কেনেকে কৰিম চাওঁচোন ওপৰটো মেইন ঠিক আছে আমি যদি চাও p তলত p আছে q এটা কাটি r মানে এটা লেটাৰ কাটিলো নেক্সট তো চাওঁচোন f আছে g এটা কাটি h g আছে h এটা কাটি i তো মানে এটা এটাকে কাটি দিছে বাকি কেটাটো চাল তো আলটিমেটলি আমি টাইগাৰটো যদি উলিয়াব লাগে ইয়াৰ পৰা এটো মাইনাস আছে কাৰণ r আছে তাৰপিছত এটা লেটাৰ কাটি তাৰ আগত গুছি গৈছে তো t আছে কেনেকে কৰিম চাও r হলে হ'ব নেকি চাওঁচোন এটা যদি r হয় s তো কাটি t হ'ব s r তো হ'ব ফাৰ্স্ট লেটাৰটো r হ'ব লাগিব কাৰণ কোৱেশ্চনৰ পৰা আপুনি কৰিব পাৰে r s t তো ফার্স্ট লেটার r তো অপশন এটোৱে হ'ব ঠিক আছে বাকি চাই না থাকিলে হ'ল মানে টেকনিক আছে এবিলা নেক্সট চাব পাৰে আপুনি কম্পেয়াৰ কৰি g আছে ধৰ h এটা কাটি i এনেকে মানে এলো মাথা লাগিব মানে আৰু এই ট্ৰিক বিলাকে মই আমাৰ ক্লাছত এটো কাৰণে শিকাইছো যে স্পিডত এটো কাৰণে কৰিছো আমি অলৰেডি এবিলা বস্তু পঢ়ি থোৱা আছে ঠিক আছে এটো কেনেকে কৰিম red is coded as t monk এটো কাৰণে আপুনি মুখস্থ ৰাখিব পাৰে বা নিজে মই কিন্তু পৰীক্ষা নিজে লিখি লৈছিলো ইমান টাইমো নালাগে কি কৰিব জানেনে আপুনি a b c d e f g h i নে 1 2 3 4 5 6 7 8 9 ঠিক আছে তাৰ পিছতে একচুয়ালি আমি আধা আধা লিখিব লাগে তো 13 লৈকে লিখিব লাগিব মানে অকমান দীঘল হ'ব ঠিক আছে মই অকন ভালকে লিখি দিছো এখিনি সৰু সৰুকে লিখিছো a b আপুনি মুখস্থ ৰাখাই ভালকে d e পাঁচটা লিখিলো f g h i j 10টা k l m
13টা লিখিলো ঠিক আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 আধা লিখিলো এলফাবেটত 26টা থাকে তাৰপিছত তলৰ পৰা আৰম্ভ কৰিব N O P Q R S T U V W X Y Z ঠিক আছে তো আমি লিখিলো 14 15 16 17 18 আপুনি মুখস্থ ৰাখাই ভাল 20 21 22 23 গোটেইটা লিখি ললো এটা আমি যদি চাও ৰেট মানে 9 আর ৰ জায়গা 9 আছে আর কত আছে চাওকচোন আর কত আছে এটো 9 কত আছে এটো মানে ইয়াৰ অপোজিটত আছে নেক্সট চাও a কাৰণে আছে কিমান 26 a কত আছে এটো 26 কত আছে এটো মানে ইয়াৰ অপোজিটত আছে সো t মানে 7 আছে তো t কত আছে চাওক t কত বিচাৰক এটো আৰু ইয়াৰ অপোজিটত 7 মানে আমি কি গম পালো এটা নাম্বাৰ লেটাৰটোৰ অপোজিটত যেটো নাম্বাৰ থাকে হেতু লাগে তো m কত আছে চাওক এটো m ৰ অপোজিটত কি নাম্বাৰ আছে 14 তো m ৰ কাৰণে 14 হ'ব বাকি চাই না থাকিলো হৈ গল এটা চালো হৈ গল বাকি কিনো মিলাই চাও পাৰে o কাৰণ ফাৰ্ষ্টত 14 আৰু বেলেগ কত নাই বাকিটো যদি মিলাই চাও o এটা জাস্ট দেখাই দিছো o অপোজিটত 12 আছে ঠিক আছে তেনেকে মিলাই চাব পাৰে নেক্সট কোৱেশ্চন মিসিং টার্মটো উলিয়াব লাগে এটো কি হয় এটো এটা মানে সার্কেল হয় ঠিক আছে এটো আপুনি এনেকৈ লিখি লব পাৰে সব x এটা এটো যে হক x তাৰপিছত 20 32 56 104 200 এটো আমি উলিয়াব লাগে এটা আমি ক্লাছতো কৰাইছো এনেকুৱা টাইপৰ বহুতখিনি এনেকুৱা কৰিলে ফাৰ্স্ট আপুনি ডিফাৰেন্সটো চাও প্ৰথম ৰুল ডিফাৰেন্সতে আহিব লাগে ঠিক আছে এটো পাই এটো কিমান যোগ হৈছে 12 এখিনি পাই এখিনি কিমান যোগ হৈছে বিয়োগ কৰি দিয়ক লাগিলে 56 পৰা 32 সাইডত 4 2 24 যোগ হৈছে এখিনি পাই এখিনি সাউন্ডন যোগ কৰি মানে বিয়োগ কৰি 14 হলে 8 48 এখিনি পাই এখিনি 696 যোগ হৈছে তাৰ মানে আমি এটো বস্তু লেব লাগে ঠিক আছে এটো কিমান যোগ হ'ব আমি যদি এটা বস্তু চাও 12 যোগ হৈছে 24 যোগ হৈছে 39 96 এটা বস্তু প্যাটার্নটো চাওকচোন 12 দুগুণ 24 24 দুগুণ 39 39 দুগুণ 96 ইমান ইজি তাৰ মানে একিটো এনেকুৱা এটা নাম্বাৰ থাকিব লাগিব যেটো দুগুণ কৰিলে 12 হয় তো কি দুগুণ কৰিলে 12 হ'ব কওকচোন 6 তো 6 6 দুগুণ 12 তেতিয়া গোটে বস্তুটো মিলি গল তাৰ মানে একিতে কি হ'ব লাগিব 6 যোগ কৰি আমি 20 পাব লাগে তো একিতে কি হ'ব লাগিব 14 তেতিয়া 14 যোগ 14 লগত 6 যোগ কৰিলে 20 পাম তো 14 হ'ব आंसर ইজি হয় ইমান টান নহয় নেক্সট এটা চাও if 25 minus 3 equal to 2 36 minus 5 equal to 1 16 minus 4 equal to 0 কেনে কৰে আমি এটা চাও 25 minus 3 কৰিলে এনে 22 হয় মানে 36 minus 5 কৰিলে এনে 31 হয় 16 minus 4 কৰিলে এনে আমি পাও 12 তো আমাক কৈছে 81 minus 5 কিমান হ'ব তো এটো বস্তু আপুনি চাব এনেটো এনেকুৱা হয় কিন্তু এটা প্যাটার্ন মনত ৰাখিব লাগিব হেতু কাৰণে মই স্কয়াৰ বিলাক আপোনালোকক মনত ৰাখিব দিছো ঠিক আছে স্কয়াৰ মই আকৌ কৈছো মনত ৰাখিব 25 to স্কয়াৰ ৰুট কৰিলে কিমান হয় 25 ৰ স্কয়াৰ ৰুট মানে মই ক্লাছটো শিকাইছো মানে কি নাম্বাৰ স্কয়াৰ কৰিলে 25 হয় কওকচোন 5 তো এই 25 ৰ জায়গাত 5 লিখক 36 আছে 36 তো কি নাম্বাৰ স্কয়াৰ 6 তো এই জায়গাত 6 লিখক আর 16 তো কি হয় স্কয়ার 4 ইয়াৰ জায়গাত 4 লিখক একেটা এটো জায়গাত 5 এটো জায়গাত 6 এটো জায়গাত 4 লিখি চাও একেটা आंसर ওলাব 5 পৰা 3 গল 2 6 পৰা 1 5 গল 1 4 পৰা 4 গল 0 তোমাক 81 - 5 আছে তো 81 তো কি হয় স্কয়ার 9 81 এর জায়গাত 9 লিখি দিও -5 आंसर হ'ব 4 নেক্সট কোৱেশ্চন এটো লাষ্ট আপোনালোকক মই সদায় এটা হোমৱৰ্ক দিও আৰু এই কোৱেশ্চনটোৰ आंसरটো আপোনালোক সকলোৱে মোক কমেন্টত জনাবল বুলি মই আশা ৰাখিলো আৰু যিসকলে সি সেটৰ কোৰ্স জয়েন হ'ব বিচাৰে ভিডিওটো শেষলৈকে চাই থাকক এতিয়া এপিএসসি সি সেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ সি সেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ এপিএসসি সি সেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটেকেটা ভিডিওত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে
মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলোঁ অল আছাম হাইয়েষ্ট আৰু হাই ছেকেণ্ডেৰীটো ষ্টেট হাইয়েষ্ট পাইছিলোঁ 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত আই ৱাজ এ বিটেক ইন NIT শিলচৰ তাৰপিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলোঁ 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকৈ গতিকে মোৰ মেথছৰ লগত বা ৰিজনিঙৰ লগত টাৰ্মছটো ভাল হয় সেইটো কাৰণে মই CSETৰ কোৰ্চটো আপোনালোকৰ বাবে লৈ আহিছোঁ ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰ উপৰি ৰিজনিঙৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰবিলাক চাই পেলাই মই বনাইছোঁ তাৰ উপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন কেনেকৈ কৰিব লাগে এই গোটেইখিনি বস্তু আপুনি জাষ্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাছ GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅ'টো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅ'টো মই বনাই আছোঁ 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিঅ' কোৰ্চটো কেনেকৈ ল'ব ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জইন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্চটো পাব ইয়াৰ উপৰি এই কোৰ্চটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ৱাইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেণ্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গোটেইখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে অহা CSETত যিখিনি প্ৰশ্ন আছে সেইখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গোটেইখিনি বস্তু আপোনালোকে পাই যাব জইন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্চটো পাব তাত পে নাও কৰিব গুগল পে' দি পে' কৰিব পাৰে ফোনপে' দি পেটিএম দি পে' কৰিব পাৰে ডেবিট কাৰ্ড দি পে' কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেণ্ট কৰিব খালি এই কোৰ্চটো আপুনি লৈ লওক CSETৰ কাৰণে একো টেনশ্যন ল'ব নালাগে মই আছোঁ মই সকলোকে সহায় কৰিম